তোৰ উঠিব হোৱাই নাই বাবা ঐ উঠচোন সোনকালে উঠ দেউতাই গালি দিব উঠ আৰে এইটো মানে উঠচোন উঠ ঐ বাবা উঠ উঠ চাহ লওক ই মহাৰাজ উঠাই নাই নেকি মাতিছো উঠিব ৰ'ব কাম বন নাই শুই বহিয়ে দিন পাৰ কৰি আছে আজিৰ দিনতো যে এনেকুৱা অলগৰ্ধ ল'ৰা আছে নেদেখিলে কোনেও বিশ্বাসেই কৰিব নোৱাৰে উঠিব নহয় আপুনি কিয় ইমান খং কৰি আছে চাহ খাওক হে তোমাৰ কাৰণেতো সি লাই পাই গৈছে দেউতা মই কলেজলৈ যাওঁ আজি ডিপাৰ্টমেণ্টৰ ফেচাছ আছে আহোঁতে অলপ দেৰি হ'ব বেছি দেৰিলৈ নাথাকিবি হ'ব দিয়া মা মই যাওঁ দিয়া হেৰি লগত 500 টকামান হ'বনে কিয় মাইনাক লাগে হেনো তাই কালি ৰাতিয়ে কৈছিল 500 টকা ইমান টকা তই কি কৰ 500 টকাহে আজিকালিনো 500 টকাৰ কি ভেলু ৰেষ্টুৰেণ্টত সোমালে একোৱেই নাপায় তহঁতেহে জানো ক'ত কিমান খৰচ কৰ ল থেংক ইউ দেউতা যা পাগলীজনী কোৱা সাৰ পোৱাই নাই নেকি পাইছো এনে বাগৰি আছো তোমাৰ লগত কথা এটা আছিল আজি লগ কৰিব পাৰিবানে কিয় নোৱাৰিম পাৰিম ঠিক আছে মই ৰহি থাকিম ওকে ফচিয়ে গলো যদি ৰাতি হয় তাতেই বাঘৰ ভয় কি হ'ল দেউতা ক'ত যা নাই এনে অলপ আগৰ পৰা আহো কেৱল ঘূৰা ফুৰা ন দেউতাৰাটো যে ইমান কষ্ট কৰি ইয়াত মৰি থাকো ডেকা ল'ৰাটো হৈ অলপ সহায় কৰি দিব নোৱাৰা হা বহ কেছ বাকচত একদম হাত নিদিবি বুজিছ হ'ব মই ভাতকেইটা খাই আহিম তই দোকানত বহিবি ঠিক আছে যা
দেউতা 100 টকা এটা দিয়াচোন লাজ লগা নাই তোৰ কি হ'ল বাইকত তেল নাই তেল ভৰাবলৈহে খুজিছো মই বাইক কিনোতে কৈছিলোঁ যে হাতী পুহিলে কলগছৰ বাগান এখনো পাতি ল'ব লাগে হ'ব দিয়া নালাগে 100 টকাৰ কাৰণে মই কলৰ বাগান পাতি ল'ব নোৱাৰো যা যা ইমান খং দেখুৱাই লাভ নাই তোৰ দৰে ঢোদ এটাৰ খঙৰ কোনো মূল্য নাই কি হ'ল বে আজিও কিবা ঘৰত কাজিয়া কৰি আহিলি নেকি সেই দেউতাটোৰ পৰা শান্তি নোহোৱা হৈছে বুজিছ 100 টকা এটা খুজিলো তাকেলৈ আৰম্ভ কৰি দিছে ঘৰখনত থাকিব ইচ্ছা নোহোৱা হৈছে সেই আমাৰ দৰে বেকাৰবোৰৰ সেই একেই অৱস্থা ঘৰে বাহিৰে সকলোতে চালা লেইলে চাইছে আৰে আমিতো ইচ্ছা কৰি বেকাৰ হৈ থকা নাই ন আৰে কাম বন নহ'লে আমি কি কৰিম ভিক্ষাৰী ঘৰত জন্ম লোৱাহেঁতেনে ভাল আছিল বুজিছ তাকেইতো অন্তত ভিক্ষা খুজিবলৈ লাজ নালাগিলহেঁতেন এতিয়া ঘৰে ঘৰে গৈ হাজিৰা কৰিলেহে হ'ব আকৌ হাজিৰা কৰিলে সেই চাকৰি কৰা দেউতাৰ ষ্টেটাছত লাগিব নহয় আৰে হলে ধনী হ'ব লাগে নহ'লে দুখীয়া হ'ব লাগে এই মাজৰ বিলাকৰ বিৰাট লাফৰাবে তই ইমান ভিক্ষাত হৈ আহিছ যে কলৈ যাৱ ৰাতিপুৱাই বিচনাতে পল্লৱীয়ে ফোন কৰিছিল তাইক হেনো লগ কৰিব লাগে কিবা জৰুৰী কথা আছে পিছে বাইকখন নাই নহয় মোৰখন লৈ যা তোক মই সুধিম বুলি ভাবিয়ে আছিলো 100 টকা এটা হ'ব নেকি মানে একদম জব খালি তাই ৰেষ্টুৰেণ্টত বহিব খুজিলে প্ৰব্লেমে হ'ব বে 100 টকা এটা নথকা নহয় ৰ এয়া ল এনজয় কৰ তোৰ তাত আছেনে নাই তাত আছে মই চলি যাম যা এটা দোকান জিন্দাবাদ আহো দে হ'ব দে যা বেষ্ট অফ লাক তই দোকানতে থাকিবি মই লগ পাম ঐ বেষ্ট অফ লাক ইমান দেৰি কৰিলা যে উঠা কি হ'ল কোৱা কিয় মাতিছিলা তুমি জানাই মই খুৰা পকাই কথা কৈ ভাল নাপাওঁ তুমি মোক চিধাচিধিকে কথা এটা কোৱা তুমি মোক বিয়া পাতিব পাৰিবানে আৰে এইটো আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰশ্ন যেনেকুৱাই নহওক উত্তৰটো চিধা কৈ দিয়া মই তোমাক ভাল পাওঁ পল্লৱী আৰু তোমাকেই বিয়া পাতিম তাত আকৌ প্ৰশ্ন কি হ'ল তুমি মোক এতিয়াই বিয়া পাতিব পাৰিবানে মানে মই যদি আজিয়ে তোমাৰ লগত যাব বিচাৰো তুমি নিব পাৰিবা আজি তুমিতো জানাই পল্লৱী বৰ্তমান মোৰ কোনো উপাৰ্জনৰ ব্যৱস্থা নাই তেনেস্থলত তেনেহ'লে তুমি মোক পাহৰি যোৱা এইবোৰ তুমি কি কৈছা পল্লৱী দেউতাই মোৰ বাবে অইলত চাকৰি কৰা ল'ৰা এজন চাইছে বহাগতে মোৰ বিয়াও ঠিক হৈছে আৰু মোৰ কি হ'ব তুমি মোক পাহৰি যাব পাৰিবা চেষ্টা কৰিম এনেও তোমাৰ যি অৱস্থা তুমি আৰু 2-3 বছৰ বিয়া পাতিব নোৱাৰা মোৰ ঘৰৰ মানুহে মোক ইমান দিন ৰাখি নথয় সেইবাবে মই সিদ্ধান্ত লৈ পেলাইছো মানে তুমি মোক এৰি দিয়াৰ সিদ্ধান্ত লৈ মাত্ৰ মোক শুনাবলৈহে আহিছিলা তুমি যি ভাবা নিজৰ জীৱনৰ বাবে কি উচিত হ'ব সেইটো ভবাৰ অধিকাৰ মোৰ নিশ্চয় আছে কিন্তু পল্লৱী হ'ব মোৰ এতিয়া পেনপেনীয়া প্ৰেমৰ সংলাপ শুনি থাকিব ইচ্ছা নাই তুমি মোক পাহৰি যোৱা আৰু শুনা পাৰিলে তোমাৰ সংস্থাপনৰ ব্যৱস্থা কৰিবা টকা নোহোৱাকৈ আজিকালি কোনো ছোৱালীয়ে বিয়াত নবহে মিছাতে প্ৰেম কৰি সময় নষ্ট নকৰিবা মই এতিয়া আহোঁ কি হ'ল তেনেকৈ চাই আছা যে একো নোকোৱা নেকি তোমাক আজি ধুনীয়া লাগিছে সদায়তো এনেকৈয়ে আহোঁ আজিহে ধুনীয়া দেখিলানে সদায় একেই দেখোঁ কিন্তু আজি অলপ বেছি ধুনীয়া লাগিছে
হ'ব চেনি দিব নালাগে শুনা না মই মাক আমাৰ কথা কৈছোঁ মায়ে তোমাক আমাৰ ঘৰলৈ মাতিছে এনেকৈ হেনো ৰাস্তাত কথা পাতি থাকিলে ভাল নেদেখি নাই নাই এনেকে নাযাওঁ হোমৰ গুৰিৰ পৰা কোচত তুলি লৈ আহিম হ'ব হ'ব মইতো আহিব লাগিব ভণ্টি ইয়াত কি কৰিছ দাদা মানে ঐ মোৰ ভণ্টিৰ লগত তোৰ কি সম্পৰ্ক মই দিশাক ভাল পাওঁ ভাল পাওঁ তই তাইক সেইবোৰ নাটক মোৰ ভালদৰে জানা আছে বুজিছ শুন আজিৰ পৰা যদি তোক তাইৰ ওচৰত দেখো কথা বেয়া হৈ যাব চাওক আপুনি দিশাৰ দাদা বুলিহে মই সহ্য কৰি আছো নহলে কি কৰিবা হা দাদা তই এইবোৰ কি কৰিছ চুপ তই ঘৰলৈ যা বুলি কৈছো নহয় তোক ভালদৰে কৈছো মোৰ ভণ্টিৰ পৰা দূৰত থাকিবি নহলে ৰবি তই নিজকে কি বুলি ভাবিছ মানে গাভৰু ছোৱালী এজনীৰ গাত ৰাস্তাত হাত দিবলৈ তই নিজকে কি বুলি ভাবিছ দেউতা তাই এজন ল'ৰাৰ লগত ৰাস্তাৰ মাজত বছ তই মোক একো বুজাব নালাগে মুঠতে আজিৰ পৰা তাইৰ জীৱনত তই দখল নিদিবি তুমি এইবোৰ কি কৈছা দেউতা তাই মোৰ ভণ্টি আৰু তাইৰ ভালৰ বাবেহে আৰু সি ল'ৰাটো ইমান ভালো নহয় কি বেয়া সি ৰাস্তাৰ মাজত হাত উঠাবলৈ তোৰ কি যোগ্যতা আছে ইচ্ছা কৰিলে সিও তোৰ গাত হাত উঠাব পাৰিলে হয় তাৰ সিমান সাহসতো থাকিব লাগিব দালালটো সি দালালি কৰি সি মাটি কিনিছে ঘৰ বনাইছে গাড়ী লৈছে তোৰ দৰে নহয় যে এতিয়াও দেউতাৰ টকাৰ ওপৰত বন্ধ কৰ তোৰ অভদ্ৰামী বেছি হৈ গৈছে আমি সিদ্ধান্ত লৈছোঁ মাজনীক তাইৰ পচন্দ মতেই বিয়া দিম আজিৰ দিনত কোনে কি কৰি উপাৰ্জন কৰে তাৰ কোনো হিচাপ নাৰাখে সি দালালি কৰে ডকাইতি কৰে আন কিবা কৰে তাত মোৰ কোনো আপত্তি নাই মুঠতে মাজনী সুখত থাকিব লাগে অন্তত তোৰ দৰে বেকাৰ এটাতকৈ সি বহুগুণে শ্ৰেষ্ঠ শুন আজিৰ পৰা তই এইখন ঘৰত থকাৰ কোনো দৰকাৰ নাই এইখন ঘৰৰ লগত তোৰ কোনো সম্পৰ্ক নাই আপুনি এইবোৰ কি কৈছে তুমি মনে মনে থাকা মই যি কৈছো সেয়া মোৰ শেষ সিদ্ধান্ত বাবা নাযাবি বাবা আকৌ কি হ'ল আবে ঐ কি হ'ল ঘৰৰ পৰা উলিয়াই দিছে মোক সেই দালালটোৰ বাবে দেউতাই মোক ঘৰৰ পৰা উলিয়াই দিছে কি কবে টকা লাগে মোক বহুত টকা লাগে আবে টকানো নালাগে কাক কিন্তু মোক আজিয়ে লাগে আজিয়ে তই মোৰ লগত আছতো আৰে মইতো আছো তোৰ লগত সদায় কিন্তু কৰিবি কি চব কৰিম ড্ৰাগছৰ বেপাৰ কৰিম মাৰ্ডাৰ কৰিম ডকাইতি কৰিম চুৰ কৰিম কেৱল টকা লাগে মোক টকা 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 লাগে